7 নম্বৰৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে এটা 60 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 সেন্টিমিটাৰ ওখ আৰু 60 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলুনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে। বেলুনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলুনৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু উচ্চতা 180 সেন্টিমিটাৰ। ইয়াত চোৱা ছাত্ৰ ছাত্ৰীসকল, এই গোটা বস্তুটো ইয়াত এইটো হ'ল অৰ্ধগোলক আৰু এইটো হ'ল শংকু, দুয়োটা মিলি পেলাই এটা গোটা বস্তু হৈছে আৰু এইখিনি হ'ল বেলন বা চুঙা আছে। আৰু এইখিনি ভৰ্তি কৰাৰ পিছত এই সাইডত পানীখিনি আছে আৰু ইয়াৰ পৰা কিমানখিনি পানী ওলাই পৰিছে আৰু কিমানখিনি আছে এইখিনি আমি অৱশিষ্ট যিখিনি পানী আছে এইখিনি আয়তন আমি নিৰ্ণয় কৰিব লাগিব। ইয়াৰ কাৰণে আমি প্ৰথমতে এই বেলুন যেটো আছে বেলুনৰ আয়তন নিৰ্ণয় কৰিম আৰু এইটো আয়তনৰ পৰা এই গোটা বস্তু যেটো আছে গোটা বস্তুৰ আয়তন আমি বিয়োগ কৰি দিম। তেতিয়াহ'লে আমাৰ অৱশিষ্ট পানীৰ পৰিমাণখিনি ওলাই আহিব। ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান শংকুৰ ব্যাসাৰ্ধ সমান বেলনৰ ব্যাসাৰ্ধ। বেলনৰ ব্যাসাৰ্ধ ইকুৱেল টু 60 সেন্টিমিটাৰ। আকৌ ইয়াত বেলনৰ উচ্চতা দিয়া আছে মই ধৰিলো কেপিটেল H ইকুৱেল টু 180 সেন্টিমিটাৰ। ইয়াত দিয়া আছে শংকুৰ উচ্চতা স্মল h বুলি ধৰিছো মই 120 সেন্টিমিটাৰ। এতিয়া আমি প্ৰথমতে বেলনৰ যেটো আয়তন আমি এটো নিৰ্ণয় কৰিম। বেলনৰ আয়তন ইকুৱেল টু পাই r স্কয়াৰ কেপিটেল H equal to pi or মান 22 divided by 7 into r or মান হল 60 into 60 যেহেতু r স্কয়ার into h or মান দিয়া আছে 180। তিনিটাৰ একক পূৰণ হলে সেন্টিমিটাৰ কিউব। এতিয়া আমি এই তিনিটা পূৰণ কৰি দিম, যেহেতু ইয়াত ক্যান্সেল না যায়, 7 ইয়াতো হৰণ না যায়, ইয়াতো হৰণ না যায়, ইয়াতো হৰণ না যায়, একে আমি পূৰণ কৰি দিম। 22 into 60 into 180 divided by 7 সেন্টিমিটার কিউব। এটা আমি পূরণ করিম 36 18 8 into 6 48 or 8 হাতত থাকিল 4 8 into 3 24 24 আৰু 4 28 into 36 8 8 আৰু 6 14 or 4 হাতত থাকিল 1 আৰু একে 6 ইয়াত শূন্য থাকিব তিনিটা আৰু ইয়াত আকৌ 22 দি পূৰণ দিম 22 2 into 8 16 or 6 হাতত থাকিল 1 2 into 4 8 1 and 9 2 into 6 12 2 into 8 16
16 or 6 হাতত থাকিল 1 2 into 4 8 1 and 9 2 into 6 12 6 15 or 5 হাতত থাকিল 1 11 12 হাতত থাকিল 1 3 ইয়াত থাকিব 4 আৰু 1 মনে থাকিব তিনিটা ইয়াত আমি পালো এতিয়া 1 4 2 5 6 1 4 2 5 6 000 divided by 7 centimeter cube. এটা আমি এখানে হরণ করিম 1 4 2 5 6 000 7 এর হরণ দিম 2 টাইম যাব ক্যান্সেল ইয়াত 2 নামে 2 না যায় 0 দি পেলাই 5 নামাই আনিম ইয়াত 3 টাইম যাব 21 ইয়াত 4 ইয়াতে নামে আহিব 6 6 বাৰ যাব 42 ইয়াত 4 নামে আহিব 0 5 টাইম যাব 52 5 50 7 বাৰ যাব 49 থাকিব 1 আৰু এটা 0 নামে আহিব ইয়াত যাব 1 7 3 থাকিব ইয়াত 3 দশমিক দিলো 0 4 0 divided by 7 দি হরণ কৰাত মই পালো 2036571.4 সেন্টিমিটার কিউব অর্থাৎ বেলনের আয়তন পালো 2036571.4 সেন্টিমিটার কিউব এতিয়া মই এই গোটা বস্তুটোৰ আয়তন নিৰ্ণয় কৰিম আয়তন equal to 2/3 by r cube plus 1/3 2/3 by r cube মানে অর্ধগোল যেটো আছে তার আয়তন 1/3 by r square small h ইয়াত এতিয়া আমি কমন লব পাৰো 1/3 by r square ইয়াত থাকিব 2 r plus ইয়াত থাকিব অকল h 1/3 পাৱাৰ মান হল 22 divided by 7 into 60 into 60 2 into 60 plus ইছৰ মান হল 120 centimeter cube এটা আমি 1/3 into 22 divided by 7 into 3600 লিখি দিলো into 120 2 into 60 120 plus 120 centimeter cube এটা আমি এই উপৰৰখিনি একেলগত লিখি দিম 22 into 100 divided by 3 into 7 into 240 centimeter cube. ইয়াত 3 ইয়াত cancel যাব 80 এটা 70 তো ইয়াত কোটো cancel না যায় গতিকে আমি এই গুটিখিনি পূরণ করে দিই 36 into 8 6 into 8 48 or 8 হাতত থাকিল 4 24 আৰু 4 28 28 ইয়াত 000 হ'ব এটা আকৌ ইয়াৰ লগত 22 পূৰণ দিম 22 পূৰণ দিলে
ইয়াত হ'ব 16 6 হাতত থাকিল 1 16 মানে 17 হাতত থাকিল 1 2 into 2 4 মানে 5 into আকৌ 16 6 হাতত থাকিল 1 2 into 8 16 মানে 7 2 into 2 4 মানে 5 6 13 3 1 12 মানে 13 6 ইয়াত থাকিব 0 0 6 3 3 6 0 0 divided by 7 centimeter cube. আমি এইখিনি হৰণ দিম 3 3 6 0 0 divided by 7 763 9 times 63 গুচি গ'ল 3 আহিল নাযায় ইয়াত আমি 0 দিব লাগিব আকৌ 6 ইয়াত 5 times যাব 5 1 ইয়াত 0 নামি আহিল 1 7 ইয়াত 3 times আকৌ 0 নামি আহিব ইয়াত 4 times 28 2 আকৌ 0 নামি আহিব ইয়াত 2 times 14 ইয়াত থাকিব 6 দশমিক 0 8 times যাব 56 আকৌ 4 নামি আহিব 0 5 times যাব 35 আকৌ 5 times যাব 5 5 যাব এতিয়া আমি পালো 9 0 5 1 4 2.85 centimeter cube. এতিয়া ছাত্ৰ ছাত্ৰীসকল বেলুনত থকা অৱশিষ্ট পানীৰ আয়তনটো আমি উলিয়াম এইটো আছিলে বেলুনৰ আয়তন আৰু এতিয়া ওলাইছে আমাৰ 905142.86 গোটা বস্তু বা নিৰেটৰ আয়তন ইয়াত যেহেতু 555 ওলাই থাকে গতিকে মই 5 জাত মই ইয়াত 6 বহাই দিলো এতিয়া আমি এইটোৰ পৰা এইখিনি আমি বিয়োগ কৰিম 2036571.4 ইয়াত মই এটা 0 দি দিলো এতিয়া 0.86142.509 ইয়াত 10 10 পৰা 6 গুচি গ'লে 4 ইয়াত আছে 3 13 পৰা 8 গুচি গ'লে 5 ইয়াত আছে 0 10 10 পৰা 8 ইয়াত আছে 6 6 পৰা 4 গুচি গ'লে 2 ইয়াত আছে 5 5 পৰা 1 গুচি গ'লে 4 ইয়াত আছে 6 6 পৰা 5 গুচি গ'লে 1 ইয়াত থাকিব 3 ইয়াত 20 পৰা 1 গুচি গ'লে 11 এটা আমি পালো 11,313,428.54 centimeter cube. এতিয়া বেলুনত যিখিনি অৱশিষ্ট পানী আছে এই পানীখিনি আয়তন হ'ব 11,31428.54 centimeter cube. এতিয়া ছাত্ৰ ছাত্ৰীসকল মই এই সংখ্যাটোক মিটাৰত লৈ যামগৈ 11,31428.54 ডিভাইডেড বাই ইয়াত যেটো সেন্টিমিটার তিনিটা পূৰণ হৈছে গতিকে সেন্টিমিটাৰ পৰা মিটাৰত নিবলৈ হলে আমি যেহেতু 1 মিটাৰত 100 সেন্টিমিটাৰ গতিকে আমি 100 ইয়াত তিনিটা দি পূৰণ দিব লাগিব এতিয়া হৈ গ'ল মিটাৰ কিউব 1 2 3 4 5 6 এইটো দশমিক আৰু 6 কৰি ইফালে আহিব 1 2 3 4 5 6 1.13142854 meter cube 1 2 6 1 2 3 4 5 6 গতিকে আমাৰ
অৱশিষ্ট পানীৰ আয়তন থাকিব 1.1314285 মিটাৰ কিউব। বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ 1.131 মিটাৰ কিউব। ইয়াত আৰু অলপ আছে যদিও প্ৰায় শব্দটো আমি লগাই দিব পাৰোঁ। গতিকে এইখিনি আমাৰ আনসাৰ।